Hello ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ হিৰামণি মেম আৰু প্ৰমিস কৰিছিলো ন যে নেক্সট ভিডিওটোৰ পৰা তোমালোকৰ ডাইৰেক্টলি কোৰ্স ষ্টাৰ্ট কৰিম তেতে বলা বিলম্ব নকৰি আৰম্ভ কৰো আজি ভিডিওটি ঠিক আছে তো ফাৰ্স্ট অফ অল তোমালোকে চেনেলটি সাবস্ক্ৰাইব কৰিছানে নাই যদি কৰিছা নিজৰ নাম আৰু স্কুলৰ নামটো ডেফিনেটলি লিখিবা তো আমি আৰম্ভ কৰিছিলো ক্লাস 11 ৰ ফাৰ্স্ট চেপ্টাৰ এন্ড দ্যাট ইজ সাম বেসিক কনসেপ্টস অফ কেমিষ্ট্ৰি তো প্ৰথমতে তোমালোকে এই চেপ্টাৰটোৰ এনসিইআৰটি বুকত প্ৰথমতে দেখিবা এপ্লিকেশনস অফ কেমিষ্ট্ৰি যেটো আমি আগৰ ভিডিওতে ডিসকাস কৰিছিলো তাৰ পাছত আমি টাইপস অফ ডিফাৰেন্ট কেমিষ্ট্ৰি ফিল্ড যেনেকে ফিজিক্যাল ইনঅৰ্গেনিক অৰ্গেনিকৰ কথা পাতিছিলো আৰু আজি আমি সাম মেটাৰ এই চেপ্টাৰটো কোত আছিলে বাৰু মনত আছেনে তোমালোকৰ ক্লাস 9 ত আছিলে 9 ৰ ফাৰ্স্ট চেপ্টাৰটো আছিলে তোমালোকৰ মেটাৰ ঠিক আছে তো মেটাৰ বুলি ক'লে আমি কি বুজো যে মেটাৰ which is matter matter মানে যিকোনো এটা বস্তু যিয়ে আমাৰ কি এটা জায়গা অকুপাই কৰে আৰু যাৰ অলপ হলো মাস থাকে বা ভৰ থাকে ঠিক আছে যেনেকৈ এই ডাস্টাৰটো মেটাৰ হ'বনে নাই ডেফিনেটলি হ'ব এই মাৰ্কাৰটো ডেফিনেটলি হ'ব আমি নিজে তুমি বা মই আমি মেটাৰ হ'মনে নাই এক্স্যাক্টলি হ'ম কাৰণ আমি এটা স্পেস অকুপাই কৰি আছো লগতে আমাৰ এটা নিৰ্দিষ্ট এটা মাস এটা আছে ঠিক আছে তোমালোকে মোক কোৱাচোন এয়াৰৰ বাৰু আমাৰ যেটো এটমস্ফিয়াৰত এয়াৰ বিলাক ঘূৰি আছে যাক আমি দেখা পোৱা নাই হে এয়াৰ বিলাক বাৰু মেটাৰ হ'বনে নাই অলপ ৰিকল কৰা ক্লাস 9 ৰ কথাটো আৰু মোক জনোৱা ঠিক আছে কমেন্টত কোৱা এয়াৰটো আমাৰ মেটাৰ হ'বনে নাই হেতু বাৰু মই কৈ নিদিও এটা কোৱেশ্চন স্মোক ধোৱা বুলি যেটো কম হে ধোৱাটোৰ বাৰু মেটাৰ হ'বনে নাই ডেফিনেটলি হ'ব কাৰণ ধোৱাটোও এটা স্পেস অকুপাই কৰে যদিও বা আমি চকুৰে ডাইৰেক্টলি আমি দেখা নাপাও যে এইটো জায়গাত ইমানখিনি ধোৱা আছে ঠিক আছে সো ঠিক তেনেদৰে এয়াৰ বিলাকেও স্পেস অকুপাই কৰে নহলে দেখোন বেলুন ফুলালে দেখোন আমাৰ ফুলি নাথাকিলে হেতেন হয় না তো হিও এটা স্পেস অকুপাই কৰে আৰু তাৰো এটা ভৰ থাকে তো এইবিলাক বাৰু আমি গম পালো মেটাৰ বুলি কোতে মনত পৰিছে ক্লাস 9 ৰ এটা কনসেপ্ট আছে ফিলিংস ইমোশনস এইবোৰ মেটাৰ হ'ব নাই কোৱাচোন ভাবা নিশ্চয় নহয় সেইবিলাকে কোনো জায়গা অকুপাই নকৰে ডেফিনেটলি তোমাৰ মন মগজুত অকুপাই কৰিব পাৰে কিন্তু ই কোনো ধৰণৰ আমাৰ ফিজিক্যাল স্পেস অকুপাই নকৰে যাৰ কাৰণে ফিলিংস হক ইমোশনস হক আমাৰ ফ্ৰেণ্ডশিপ হক আমাৰ হ্যাপিনেস স্যাডনেস এইবোৰ আমাৰ মেটাৰ নহব ঠিক আছে যদিও বা লাইফৰ কাৰণে ডাঙৰ মেটাৰ হেইবিলাক হয় না ঠিক আছে বাৰু আমি কেমিষ্ট্ৰিলৈকে আকৌ ৰিটাৰ্ণ হলো তো মেটাৰৰ এক্স্যাক্টলি আমাৰ দুটা টাইপ আছিল এটা হৈছে মিক্সাৰ এন্ড another one is pure substance এতিয়া আমি কেমিষ্ট্ৰি ল্যাঙ্গুৱেজেৰে চিন্তা কৰিম মিক্সাৰ মানে কি মিক্সাৰ মানে শব্দটো যেটো বুজি পাইছা মিক্সাৰ মানে মিক্স কৰি দিছো ধৰা অলপমান কাৰ্বন ডাই অক্সাইডো মিক্স কৰি দিছো যেনেকৈ আমাৰ এটমস্ফিয়াৰত আমাৰ বিভিন্ন ধৰণৰ গ্যাস থাকে হয় না অক্সিজেন থাকে নাইট্ৰজেন থাকে কাৰ্বন ডাই অক্সাইড থাকে কাৰ্বন মনোক্সাইড থাকে আৰু কিমান কত কি গ্যাস থাকে এই সকলোবোৰ মিক্সাৰ হৈ পেলাই আমাৰ এটমস্ফিয়াৰটো হৈছে দেন হেতু আমাৰ কি হ'ব হেতু এটা মিক্সাৰ হয় আৰু পিওৰ সাবস্টেন্স বুলি ক'লে কি হয় পিওৰ মানে পিওৰ হ'ব লাগিব তাতে মিহলি হৈ থাকিলে নহব এটা কোৱাচোন আমি যে কও পিওৰ মিল্ক এই মিল্কটো বাৰু পিওৰ হয় নে একচুয়ালি কেমিষ্ট্ৰি ল্যাঙ্গুৱেজেৰে যদি সোৱা ই ডাইৰেক্টলি গাখীৰ খিয়া মানে গাইগৰুৰ খিৰাই প্লে ডাইৰেক্ট আমি গাখীৰটো যেটো পাও হেতু মিল্কো আমাৰ কেমিষ্ট্ৰি ল্যাঙ্গুৱেজত কিন্তু পিওৰ নহয় কিয় বাৰু কাৰণ হে মিল্ক মানে হৈছে পিওৰ নহয় তাতে বিভিন্ন ধৰণৰ কম্পোনেন্ট থাকে হয় না তো কেমিষ্ট্ৰিৰ ভাষাত আমি পিওৰ সাবস্টেন্স বুলি কাক কম যদি হে এলিমেন্টস থাকে আৰু নতুবা ডাইৰেক্টলি পিওৰ সাবস্টেন্স থাকে এটা কথা সৰি দে মই ইয়াত পিওৰ লিখা গৈছে একচুয়ালি হ'ব এটো কম্পাউণ্ডস ইছে এটা হৈছে এলিমেন্টস আৰু এটা হৈছে কম্পাউণ্ডস তো কথাটো হৈছে এলিমেন্টস কি ম্যাম কম্পাউণ্ডস কি এই কথা নামটো আমি প্ৰথম শুনিছো একচুয়ালি তোমালোকে 9 ত শুনিছিলা তথাপিও মই বাৰু অকমান তোমালোকক মনত পেলাই দিও এলিমেন্টস হ'ব লাগিলে কেনেকুৱা হ'ব লাগিব ডাইৰেক্ট ধৰা কোনোবা এটা ধৰা কাৰ্বন আছে ঠিক আছে কাৰ্বন এক্সাম্পল আমাৰ কাৰ্বন এক সিঙ্গল কাৰ্বন কি আছে তো হিও এলিমেন্ট হ'ব যদি হাইড্ৰোজেন বুলি ক'লে আমি কও কিন্তু H2 H কিন্তু আছে হাইড্ৰোজেন আছে কিন্তু দুটা আছে কিন্তু নিজৰ মাজতে আছে বন্ডিংটো ঠিক আছে তেতিয়া হলে হিও হ'ব এলিমেন্ট নেক্সট আমাৰ ক্লোৰিন Cl2 অক্সিজেন বুলি ক'লে আমি O2 লিখো হেতু এটা আমাৰ কি হ'ব এলিমেন্ট হ'ব ঠিক আছে তো এনেকুৱা টাইপৰ বস্তু যত সিঙ্গল কে থাকক বা ডাবল ট্ৰিপল যিমানে নাথাকক কিন্তু নিজৰ মাজত বন্ডিং হ'ব লাগিব নতুবা হি অকলে এটা এটম হ'ব লাগিব তেতিয়া হলে হেতু হ'ব আমাৰ এলিমেন্টস নেক্সট কথাটো হৈছে কম্পাউণ্ডস কি কম্পাউণ্ডস বুলি ক'লে
আমাৰ বিভিন্ন এক্সাম্পল যেনেকৈ ধৰা মই কৈছো ৱাটাৰ বুলি ক'লে ৱাটাৰটো পিয়ৰ হয় নে নহয় বাৰু এই যে ৱাটাৰটো H2O সেইটো এনেকুৱাটো নহয় ন মিক্সাৰ কৰি পেলাই আমি ৱাটাৰ বনাও তো ডেফিনেটলি আমাৰ ৱাটাৰটো আমাৰ কি হ'ব কম্পাউণ্ডছ হয় আৰু ই কেনেকুৱা টাইপৰ সাবষ্টেন্স পিয়ৰ সাবষ্টেন্স কাৰ্বন ডাই অক্সাইড বুলি যেনিবা আমি ক'লো তো কাৰ্বন ডাই অক্সাইডটো এনেকুৱা নহয় ন আজি কাৰ্বন ডাই অক্সাইডৰ ফৰ্মুলা CO2 কালি কিবা বেলেগ হ'ব এনেকুৱা নহয় সো কাৰ্বন ডাই অক্সাইডটো আমাৰ কি হৈ যাব এটা পিয়ৰ সাবষ্টেন্স হৈ যাব কম্পাউণ্ডছৰ এক্সাম্পল তো এনেকৈ আমি পাইছিলো পিয়ৰ সাবষ্টেন্স মানে এলিমেন্টছ আৰু কম্পাউণ্ডছ ঠিক আছে মনত পৰিছে নেক্সট কথাটো চোৱা মিক্সাৰ বুলি মই কৈছো যে মিক্সাৰ মানে মিক্সিং তো মিক্সিং ডিফাৰেন্ট পাৰ্টিকলছ বুলি কওঁ বা বিভিন্ন ধৰণৰ বস্তু আমি মিক্স কৰিলো তো ইয়াতে আমাৰ দুটা টাইপ থাকে এটা হৈছে হোমোজেনিয়াছ এণ্ড অ্যানাদাৰ ওয়ান ইজ হেটাৰোজেনিয়াছ হোমোজেনিয়াছ মানে কি ইউনিফৰ্মলি ডিস্ট্ৰিবিউট হৈ যাব লাগিব তেতিয়াহলে হি হোমোজেনিয়াছ মিক্সাৰ হ'ব এক্সাম্পল মোক কোৱা যে এটা গিলাস পানীৰ মানে এটা পানী এক গিলাসত আমি কি কৰিলো এক চামুচ নিমখ দি দিলো ঠিক আছে 1 গ্লাস অফ ওয়াটাৰত আমি কি দিলো 1 স্পুন সল্ট দি দিলো আৰু তাৰপিছত আমি মিক্স কৰি দিলো অলপ পাছত যদি মই তোমাক কওঁ যে এই নিমখৰ পাৰ্টিকল কেইটা মোক দেখাই দিয়াচোন তুমি দেখাই দিব পাৰিবা নেকি ঠিক তেনেদৰে চেনি মিক্স কৰি দিলো ঠিক আছে বা গ্লুকন দি মিক্স কৰি দিলা তো সেই বস্তুটো আমাৰ কি হ'ব পুৰা টোটালি মিক্স আপ যদি হৈ গৈছে তেতিয়ালে কি হৈ যাব হোমোজেনিয়াছ মিক্সাৰ ওকে তো হেটাৰোজেনিয়াছ মিক্সাৰ কি হ'ব যত আমি মিক্স তো কৰিছো কিন্তু মিক্স ভালকে হোৱা নাই মানে ইউনিফৰ্মলি ডিস্ট্ৰিবিউট হৈ নাই যেনেকৈ ধৰা তুমি পানী আৰু অইল মিক্স কৰি দিলা তাৰপিছত জুকাৰি দিলা পুৰা তাৰপিছত বাবল হৈ গ'ল কিন্তু সি বেলেগে আছে সি মিক্স আপ হৈছে নেকি তো সি মিক্স আপ হোৱা নাই তেতিয়ালে হেনেকুৱা টাইপৰ মিক্সাৰক আমি কম হেটাৰোজেনিয়াছ মিক্সাৰ যেনেকৈ পানীত অকমান বালি দি দিলো বালি দি পেলাই তুমি পুৰা একেবাৰে লৰাই দিলা তাৰ পাছত কি হ'ল অলপ পাছত যেতিয়া তুমি থৈ দিবা তেতিয়ালে বালিখিনি তলত পৰিব মানে আলটিমেটলি মিক্স আপ হোৱা নাই আমাৰ ইউনিফৰ্মলি ডিস্ট্ৰিবিউট হোৱা নাই পাৰ্টিকলছবোৰ সেইকাৰণে হেতু হৈছে আমাৰ হেটাৰোজেনিয়াছ মিক্সাৰ আৰু হোমোজেনিয়াছ মিক্সাৰ হলে আমাৰ পুৰা ধুনিয়াকে মিক্স হৈ যাব এটা মোক তোমালোকে যদি বুজি পাইছা কমেন্টত লিখা এয়াৰ আমাৰ যেটো এয়াৰত আমাৰ বিভিন্ন ধৰণৰ গ্যাস থাকে ডাস্ট পাৰ্টিকল থাকে কিবা কিবি থাকে ন তো এই এয়াৰটো হোমোজেনিয়াছ মিক্সাৰ হ'ব নে হেটাৰোজেনিয়াছ মিক্সাৰ হ'ব আৰু লগতে মোক কবা এই যে মেটাৰ আছে আমাৰ স্মেল অফ সামথিং ওকে স্মেলটো মেটাৰ হ'বনে নাই স্মেল কবা লগতে আৰু কবা স্মেল অফ পাৰফিউম নৰ্মেল স্মেল আৰু স্মেল অফ পাৰফিউম ঠিক আছে আৰু লাষ্টত তুমি মোক কবা এয়াৰটো হোমোজেনিয়াছ মিক্সাৰ হয়নে নহয় এটো তোমালোকৰ হোমৱৰ্ক মোক কমেন্টত লিখিবা ওকে তেন্তে আমি নেক্সট টপিকলৈ আগবাঢ়ো এটা কথাটো চোৱা এলিমেন্টছ বুলি ক'লে মই ইয়াতে লিখিছো কাৰ্বন হাইড্ৰোজেন এইবিলাক লিখিছো এই যে কাৰ্বন এইটো কি বুলি কয় এইটো হৈছে আমাৰ এটম যেটো তোমালোকে ক্লাস 10 ত পাইছা এইবিলাক মই বেছি ডিটেইলছত আৰু নকওঁ যদি কিবা টপিক বুজি পাবলৈ বাকি আছে আৰু যদি মই দেখিছা যে ক্লাস 9 বা 10 ত পোৱা বুলি অলপমান স্পিডত গৈছো কিবা ডাউট থাকিলে কবা মই ভালকৈ বুজাই দিম নেক্সট এই যিবিলাক আছে নিজৰ মাজতে বন্ডিং কৰিছে এটো এইবিলাকক কি বুলি কোৱা হয় মলিকুলছ ঠিক আছে মলিকিউলছ আৰু এইটো হৈছে এটমছ এইবিলাকো আমাৰ কি হ'ব ওয়াটাৰ কাৰ্বন ডাই অক্সাইড এইবিলাক আমাৰ এগেইন molecules তো atoms আৰু molecules ৰ কনসেপ্টটো আমি জানো atom মানে হৈছে single element বিলাকক যিবিলাক আমাৰ periodic tableত থাকে সেইবিলাকক আমি কওঁ atoms আৰু যিবিলাক atom দুটা তিনিটা যেনেকৈ যাক প্ৰয়োজন হেনেকৈ যদি মিক্স আপ হৈ পেলাই এটা বেলেগ এটা কম্পাউণ্ড ফৰ্ম হৈছে হেতুক আমি কি বুলি কম molecules ঠিক আছে ক্লিয়াৰ ওকে দেন আমাৰ একেবাৰে বেসিক আছিল এইখিনি তো নেক্সট টপিকলৈ আগবাঢ়ো তো ছাত্ৰ-ছাত্ৰীসকল যেটো আমি এটম আৰু মলিকিউলছ মানে পৰমাণু আৰু অণুৰ কথা কৈছোৱে তেন্তে বলা আমি এইটো ৰিলেটেড এটা কথা খুব ইম্পৰ্টেন্ট যেটো তোমালোকৰ ক্লাস 11 12 ত একদম লাগিব এইটো হৈছে পিৰিয়ডিক টেবুলৰ কথাটো তোমালোকে বহুতেই হয়তো 1 ৰ পৰা 20 লৈকে জানা যে পিৰিয়ডিক টেবুলৰ কাৰ নাম কি কিন্তু 11 ত তোমালোকক 30 লৈকে মিনিমাম লাগিব তাৰ উপৰিও আমাক কিছুমান লাগিব মই কৈ যাম পিছত কিন্তু বৰ্তমান একেবাৰে প্ৰথম তোমালোকৰ হোমৱৰ্কটো হৈছে পিৰিয়ডিক টেবুলৰ 1 ৰ পৰা 30 লৈকে সিম্বল উইথ এটমিক নাম্বাৰ মনত ৰাখিব লাগিব এই বলা আমি অলপমান ৰিকল কৰো কি আছিল বাৰু পিৰিয়ডিক টেবুলৰ 1 নাম্বাৰটো 1 টো কি আছিল হাইড্ৰোজেন হিলিয়াম লিথিয়াম বেৰিলিয়াম বোৰন কাৰ্বন nitrogen oxygen fluorine neon sodium magnesium aluminum silicon phosphorus sulfur
ক্লোৰিন, আৰ্গন, পটাছিয়াম, ক্যালসিয়াম। এটা লাগিল নহয় লেঠা বহুতৰে এইখিনি পাহৰি যায়। তো আজি মই একেলগে এইটো ভিডিঅ'ত এটা ট্ৰিক কম কেনেকে মনত ৰাখিবা। এটা শব্দ মনত ৰাখিবা, স্কেটিভ ক্ৰমে আইকনিক জিংক। স্কেটিভ ক্ৰমে আইকনিক জিংক। এই কথা মনত ৰাখিবা, একো মিনিং নাই, ভাবি নাচাবা, ঠিক আছে। তো এইটো আছে এটা শৰ্ট ট্ৰিক। তো কি কিয়ৰ কাৰণে ওয়ে 21 পৰা 30 লৈকে আমাৰ মনত ৰখা ট্ৰিক, এনেকুৱা বিভিন্ন ধৰণৰ ট্ৰিক মই তোমালোকক দিম। স্কে মানে হৈছে স্কেন্ডিয়াম, টি মানে হৈছে টাইটানিয়াম, ঠিক আছে। ভি মানে হৈছে ভেনাডিয়াম, ক্ৰ মানে হৈছে ক্ৰোমিয়াম, মে মানে হৈছে মেংগানিজ, আই মানে হৈছে আইৰন, ক মানে হৈছে কোবাল্ট, নি মানে হৈছে নিকেল, আৰু ক মানে হৈছে কপাৰ, আৰু লাষ্টৰটো হৈছে জিংক। স্কেন্ডিয়াম SC, টাইটানিয়াম TI, ভি মানে ভেনাডিয়াম, ক্ৰোমিয়াম মানে CR, মেংগানিজ মানে হৈছে MN, আইৰন মানে হৈছে FE বুলি কোৱা হয়, কোবাল্ট CO, নিকেল NI, কপাৰ CU, এণ্ড জিংক মানে হৈছে ZN। এই 30 লৈকে তোমালোকৰ মিনিমাম মনত ৰাখিব লাগিব, কাৰণ আমি দুদিনমান পাছত ইয়াৰ গোটেই ইলেক্ট্ৰনিক কনফিগাৰেশ্যন চাম উইথ ৰেসপেক্ট টু দেয়াৰ অৰবিটেলছ। অৰবিটেল কি হয়, কি কথা, বহুত কথা ক'ব লগা আছে তোমালোকক। সেইকাৰণে নিশ্চয়কৈ প্ৰতিটো মুহূৰ্তত প্ৰতিটো ক্লাছ একদম শেষলৈকে এটেণ্ড কৰিবা, ঠিক আছে। প্ৰথমতে আমি বহুত বেছি দীঘলীয়া ভিডিঅ' নিদিও বাৰু, আমি সৰু সৰু টপিকেৰে ষ্টাৰ্ট কৰি যাম, আৰু ডেফিনেটলি আমি স্কুলতকৈ আগত আমাৰ কোৰ্স কিন্তু ইয়াতে ইউটিউবত শেষ হ'ব। এনেকুৱা মই তোমালোকক নকৰো যে আধা পঢ়াই আধা নপঢ়াও, কেইটামান চেপ্টাৰ পঢ়াম তাৰপিছত মই গায়েব হৈ যাম। ডেফিনেটলি তুমি মনত ৰাখা, ফ্ৰী অফ কষ্ট, টকা পইচা নোহোৱাকৈ ইউটিউবত তোমালোকে সম্পূৰ্ণ টিউচন পাই আছা। আৰু যদি মোৰ প্ৰথমৰ পৰা শেষলৈকে মোৰ লগত এই জাৰ্নিটোত থাকা পুৰা আপ টু 12, তেতিয়াহ'লে তোমালোকে টিউচন নকৰাকেও নিজে সেলফ ষ্টাডি কৰি পঢ়িব পাৰিবা। কেৱল মই যি পঢ়াও তেনেকে স্ক্ৰীনশ্বট ল'বা, ভিডিঅ'টো পজ কৰিবা, স্ক্ৰীনশ্বট লৈ পেলাই ধুনীয়াকৈ তোমালোকে সকলোবোৰ বস্তু মই যেনেকে দিওঁ তেনেকে কেৱল নোটবুক বনাই যাবা। আৰু পিছত বাকি আৰু স্পেচিয়েল সাপোৰ্ট লাগিলে কি কৰিব লাগিব নালাগিব সেয়া মই পিছত কৈ থাকিম, যেহেতু আমাৰ ষ্টাৰ্ট হৈছে এই যাত্ৰাটো, আমি বিভিন্ন কথা শিকিম একেলগে, ঠিক আছে। তো যদি আজি এই ভিডিঅ'টি ভাল লাগিছে, কিবাও যদি বুজি পাইছা বা যদি ৰিলেট কৰিব পাৰিছা নিজৰ আগতে পঢ়া কথাখিনিৰ সৈতে, তেতিয়াহ'লে হীৰামণি মেমৰ HS কেমোফিলিক ফ্ৰেণ্ডছৰ লগতো শ্বেয়াৰ কৰিবা। লগতে নিজৰ নাম আৰু স্কুলৰ নাম লিখিবা, কোন ঠাইৰ পৰা চাই আছা সেইটো লিখিবা। তোমালোকে কিবা এটা লিখিলে মোৰ এইটো বিশ্বাস হ'ব যে হয়, যিখিনি ষ্টুডেণ্টৰ প্ৰয়োজন আছে সেই সকলৰ ওচৰত মোৰ এই ভিডিঅ'টি গৈ পাইছে। আৰু ভিডিঅ'টো ৰিচ কেনেকে বঢ়াবা সেয়া তোমালোকৰ দায়িত্ব, আৰু কেনেকে মই ফ্ৰী অফ কষ্ট তোমালোকক পঢ়াম সেয়া মোৰ দায়িত্ব, ঠিক আছে। তেতিয়াহ'লে ডিল ফাইনেল, অ'কে। ছাবস্ক্ৰাইব কৰিবা, থেংক ইউ।